সো সৰস্বতী পূজা সেলিব্রেশনের উপর তোমালোকৰ HSLC যেটো তোমালোকৰ পৰীক্ষা হ'ব HSLC তোমালোকৰ যেটো পৰীক্ষা আহি আছে ক্লাছ 10ৰ সৰস্বতী পূজাৰ ওপৰত তোমালোকৰ এছে লিখিব দিব পাৰে সেইকাৰণে মই তোমালোকক সৰস্বতী পূজাৰ আগমুহূৰ্তত তোমালোকক সৰস্বতী পূজাৰ এটা খুব সুন্দৰ আৰু সহজভাৱে এছে লিখাৰ পদ্ধতি আৰু সুন্দৰকৈ এছে এটা মই লিখি আনিছো তোমালোকে চাব পাৰা ইয়া তোমালোকে চাব পাৰিছে সেলিব্রেশন অফ সৰস্বতী পূজা ফার্স্ট আমি ইন্ট্রোডাকশন দিম ঠিক আছে সো সরস্বতী পূজা ইজ এ সিগনিফিকেন্ট হিন্দু ফেস্টিভ্যাল খুবই গুরুত্বপূর্ণ হিন্দু এটা ফেস্টিভ্যাল হয় ডেডিকেটেড টু দ্য গডসেস সরস্বতী সরস্বতীর লগত জড়িত সরস্বতী পূজাটো গডসেস সরস্বতী ঠিক আছে হু ইজ দ্য ডাইটি অফ নলেজ আৰু যাক আমি কিহৰ দেৱী বুলি পূজা কৰোঁ নলেজৰ জ্ঞানৰ দেৱী বুলি মিউজিকৰ দেৱী আৰ্টৰ দেৱী এণ্ড উইজডম লগতে যিখিনি আমি উইজডম লাভ কৰোঁ উইজডমৰ দেৱী বুলি আমি সাধাৰণতে কোৱা হয় ঠিক আছে It is celebrated with great enthusiasm and devotion across India. খুবই উৎসাহ উদ্দীপনা লৈ পিনে গোটেই ভাৰতবৰ্ষত কি কৰা হয় আমাৰ এই উৎসৱটো সৰস্বতী পূজাটো সেলিব্ৰেট কৰা হয় স্পেশালি ইন এডুকেশনাল ইনষ্টিটিউশন বিশেষকৈ আমাৰ যিবিলাক এডুকেশনাল যিখিনি অনুষ্ঠান আছে শৈক্ষিক অনুষ্ঠান আছে সেইবিলাক অনুষ্ঠানত কিন্তু আমি এইখিনি কি কৰোঁ সেলিব্ৰেশন কৰোঁ বুলি আমি ক'ব পাৰোঁ ঠিক আছে সো নেক্সট আহি গ'ল কি ডেট এণ্ড অকেশন কোন ডেটত বা কোন অকেশনত সাধাৰণতে সেলিব্রেশন করা হয় সো সরস্বতী পূজা ইজ ইউজুয়ালি সেলিব্রেটেড সাধাৰণতে সেলিব্রেটেড করা হয় অন দ্য ফিফথ ডে অফ দ্য হিন্দু লুনার মান্থ অফ মাঘা সো মাঘ মাহৰ যেটো হিন্দু লুনার মান্থ মাঘ মাহৰ সো সেলিব্রেটেড করা হয় কি ফিফথ ডে তো ফিফথ এইটো মনে ৰাখিবা ফিফথ ডে পঞ্চম দিন of the Hindu lunar month of Magha ঠিক আছে which falls in late January or early February যেটো কি হয় যে late January অর্থাৎ জানুয়ারির পিছত or early February আৰু ফেব্ৰুৱাৰীৰ আগত হয় সাধাৰণতে ঠিক আছে সো তাৰপিছত কি কৈছে this auspicious day mark the onset of the spring session সাধাৰণতে ইয়া spring sessionত হয় বসন্তকালত হয় and is considered an ideal time for seeking the blessing আৰু ইয়া এই সময়খিনি খুবে ভাল সময় বুলি কোৱা হয় যে আমি ব্লেসিং খুজিব পাৰো কাৰ পৰা অফ দ্য গডস সৰস্বতী আমি সৰস্বতী দেৱীৰ পৰা কি খুজিব পাৰো ব্লেসিং অৰ্থাৎ আশীৰ্বাদ খুজিব পাৰো ঠিক আছে ফৰ সাকসেস ইন একাডেমিক পাৰসুইট যিখিনি আমি একাডেমিক ভাৱে বৰ্তমান সময়ত গ্ৰহণ কৰিছো আমি একাডেমিক ভাৱে জ্ঞান লাভ কৰি আছো এই ক্ষেত্ৰত যাতে আমি সফলতা লাভ কৰিব পাৰো জ্ঞান অৰ্জনৰ ক্ষেত্ৰত দিশত যদি আমি জ্ঞান অৰ্জনৰ দিশত যাতে আমি ভালদৰে আগুৱাই যাব পাৰো তাৰ কাৰণে আমি প্ৰাৰ্থনা জনাব পাৰো বুলি কৈ আছে এই সময়ত ঠিক আছে আফটাৰ দ্যাট তাৰপিছত কি কৈ আছে ওকে ৰিচুৱেলছ এণ্ড ট্ৰেডিশন তাৰপিছত ইম্পৰ্টেন্ট এইটো খুবে যে কি ৰিচুৱেলছ ইয়াত আছে আৰু কি ট্ৰেডিশন আমি সাধাৰণতে ইয়াত পালন কৰো কি ট্ৰেডিশন আছে আমাৰ পৰম্পৰা আছে সো অন দ্য ডে অফ সৰস্বতী পূজাৰ দিনা ডিভোটিজ যিসকল ভক্ত ডিভোটিজ বিলাক ওয়েক আপ আর্লি ইন দ্য মর্নিং খুব রাতিপুৱা উঠে টেক এ বাৰ্থ সিহঁতে গা পা ধুয়ে এণ্ড ওয়ার নিউ ক্লোথ লগতে নতুন কাপোৰ কি কৰে পৰিধান কৰা দেখা পোৱা যায় দে প্ৰিপেয়াৰ এ স্পেশাল altar adorned with flowers and offer prayer to goddess by chanting mantra and performing ritual সিহঁতে কি কৰে ফলোৱাৰ কালেক্ট কৰে আৰু মন্ত্ৰ চেন্টিং কৰে অৰ্থাৎ মন্ত্ৰ উচ্চাৰণৰ দ্বাৰা সিহঁতে পারফর্ম রিচুয়াল বিভিন্ন রীতিনীতি কি করে রিচুয়াল বিলাক কি করে পালন করে ঠিক আছে স্টুডেন্ট প্লেস দেয়ার বুক পেন এন্ড মিউজিক্যাল ইনস্ট্রুমেন্ট এট দ্য ফিট অফ দ্য ডাইটি আৰু লগতে ছাত্ৰ ছাত্ৰীবিলাকে কি কৰে সিহঁতৰ নিজৰ কিতাপবোৰ পেনবোৰ লগতে মিউজিক্যাল যিবিলাক ইনস্ট্ৰুমেন্ট আছে যেনেকুৱাকৈ গিটাৰ হ'ব পাৰে হাৰমনিয়াম হ'ব পাৰে তবলা হ'ব পাৰে এইবিলাক ইনস্ট্ৰুমেন্ট বিলাক সেইবিলাক কি কৰে গতাই দিয়ে এট দ্য ফিট অফ দ্য ডাইটি মানে দেৱীৰ চৰণত গতাই দিয়ে এজ এ সিম্বল অফ সিকিং হাৰ ব্লেসিং সিহঁতে ইয়াৰ জৰিয়তে দেখিব বিচাৰে যে সিহঁতে ষ্টুডেন্ট বিলাকে কি বিচাৰি আছে ব্লেসিং বিচাৰি আছে ফৰ নলেজ এণ্ড উইজডম সিহঁতক নলেজ লাগে বা উইজডমৰ প্ৰয়োজন হৈছে বা লাগে ঠিক আছে ইন এডুকেশনাল ইনষ্টিটিউশন সৰস্বতী পূজা ইজ সেলিব্রেটেড সরস্বতী পূজাটো এডুকেশন ইনষ্টিটিউশনত সেলিব্রেট করা হয় উইথ গ্রেট ফিভার খুবই উৎসাহৰে
ফিভাৰৰ জৰিয়তে কি কৰা হয় সেলিব্ৰেট কৰা হয় ষ্টুডেন্ট এণ্ড টিচাৰ্ছ কাম টুগেদাৰ ছাত্ৰ ছাত্ৰী আৰু শিক্ষকসকলে একেলগে আগবাঢ়ি আহে টু অৰ্গেনাইজ পূজা কমিটি সিহঁতে পূজা চেৰিমনিজ সিহঁতে পূজা চেৰিমনিজ কৰে অৰ্থাৎ পূজা পাতে কালচাৰেল প্ৰগ্ৰাম লগতে সাংস্কৃতিক প্ৰগ্ৰামো থাকে এণ্ড কম্পিটিশ্যন টু শ্ব'কেছ লগতে শ্ব'কেছ কৰে দেয়াৰ টেলেণ্ট ইন মিউজিক মানে কম্পিটিশ্যন পতা হয় মিউজিকৰ ক্ষেত্ৰত গান টনা কম্পিটিশ্যন ডান্স কৰা কম্পিটিশ্যন এণ্ড আৰ্ট কম্পিটিশ্যন ঠিক আছে এইবিলাক কম্পিটিশ্যন দ্য এণ্টায়াৰ এটমস্ফিয়াৰ গোটেই চাৰিওফালৰ যিটো পৰিৱেশ আছে এটমস্ফিয়াৰ ইজ ফিল্ড উইথ জয় খুবেই আনন্দ উল্লাসেৰে ভৰি পৰে ক্ৰিয়েটিভিটি লগতে বিভিন্ন ধৰণৰ ক্ৰিয়েটিভ চিন্তাৰ চৰ্চা কেনেকৈ নতুন নতুন বস্তু ক্ৰিয়েট কৰা যায় এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক আহি যায় এণ্ড এ স্পিৰিট অফ লাৰ্ণিং লগতে সকলোৰে মনত আহে যে কেনেকৈ আমি আগন্তুক সময়ত বা আগন্তুক বছৰত আমি বৰ ভালদৰে শিকিব পাৰোঁ বা আমাৰ নিজৰ কেৰিয়াৰটো খুব সুন্দৰকৈ আগবঢ়াই লৈ যাব পাৰোঁ এনেকুৱা ধৰণৰ চিন্তা চৰ্চাবিলাক এই দিনটোত আমাৰ মাজত সাধাৰণতে আহি দেখা পোৱা যায় ঠিক আছে চ' ইয়াৰ গুৰুত্বপূৰ্ণতা ছিগনিফিকেঞ্চ কেনেকৈ ছিগনিফিকেঞ্চ হ'ব পাৰে সৰস্বতী পূজাটো কেনেকৈ গুৰুত্বপূৰ্ণ হ'ব পাৰে অৰ্থাৎ ইম্পৰ্টেঞ্চ অ'কে সৰস্বতী পূজা হোল্ড ইমিনেঞ্চ ছিগনিফিকেঞ্চ খুবেই বহুত গুৰুত্বপূৰ্ণতা আছে বহু গুৰুত্বপূৰ্ণ হয় এজ ইট ইজ বিলিভড যিহেতু ইয়াক বিশ্বাস কৰা হয় টু ইনভোক দ্য ব্লেছিং অফ গডেছ সৰস্বতী যিহেতু বিশ্বাস কৰা হয় সৰস্বতী মাতাই নিজে কি কৰে আমাক আশীৰ্বাদ প্ৰদান কৰে আজিৰ এই সেদিন মানে আহি আছে দিনটো সেই দিনটোত ঠিক আছে ফৰ ছাকচেছ ইন একাডেমিক এণ্ডিভিয়াৰ্ছ চ' আমাৰ একাডেমিক কেৰিয়াৰত এণ্ডিভিয়াৰ্ছত ছাকচেছ হ'বৰ কাৰণে গডেছ সৰস্বতী আমাক কি কৰে ব্লেছিং কৰে লগতে ক্ৰিয়েটিভিটিৰ ক্ষেত্ৰত এণ্ড ইণ্টেলেকচুৱেল পাৰ্চুইট লগতে আমি যাতে ইণ্টেলেকচুৱেলি যাতে ডেভেলপ হওঁ ঠিক আছে আধ্যাত্মিকভাৱেও যাতে আমি ডেভেলপ হওঁ তাৰ ক্ষেত্ৰতো আমাক সৰস্বতী মাতাই কি কৰে আশীৰ্বাদ প্ৰদান কৰে ষ্টুডেণ্ট চিক হাৰ গাইডেন্স টু এক্সেল ইন দিয়াৰ ষ্টাডিজ লগতে ছাত্ৰ ছাত্ৰীসকলে আমি সৰস্বতী মাতাৰ কি চাওঁ আমি গাইডেন্স বিচাৰোঁ যে হে মা আমাক তুমি কি কৰিবা গাইডেন্স দেখুৱাই দিবা অৰ্থাৎ পথ প্ৰদৰ্শন কৰিবা যাতে আমি এক্সেল কৰিব পাৰোঁ আগবাঢ়ি যাব পাৰোঁ ইন দিয়াৰ ষ্টাডিজ আমাৰ পঢ়া শুনাত এণ্ড ডেভেলপ এ ডিপাৰ আণ্ডাৰষ্টেণ্ডিং যদি আমি সকলোবিলাক বস্তু বুজি পাওঁ বা আমাৰ আণ্ডাৰষ্টেণ্ডিং ডেভেলপ হয় ইন ভেৰিয়াছ ছাবজেক্ট সববিলাক ছাবজেক্টত বা বহুতো ছাবজেক্টত দ্য ফেষ্টিভেল অলছ' প্ৰমোট লগতে এই ফেষ্টিভেলটো প্ৰমোট কৰে কালচাৰেল ভেলু কেনেকুৱাকৈ আমি আমাৰ সংস্কৃতি বা পৰম্পৰা ভেলু দিওঁ বা আমি কেনেকৈ সন্মান জনাওঁ ক্ৰিয়েটিভিটি কেনেকৈ আমাৰ ক্ৰিয়েটিভিটি আছে এণ্ড আৰ্টিষ্টিক এক্সপ্ৰেশ্যন এমং দ্য ইউথ লগতে ইয়াৰ জৰিয়তে আমি এইটো দেখুৱাই দিওঁ যে আমাৰ সকলোৰে মাজত আমাৰ যিটো ভাৰতৰ য়ং জেনেৰেশ্যন আছে বা আমাৰ যিটো ভাৰতৰ ইউথ আছে সকলোৰে মাজত কেনেকুৱাকৈ এটা আৰ্টিষ্টিক এক্সপ্ৰেশ্যন আছে আমি কেনেকৈ এটা মানে কলাৰ ক্ষেত্ৰত খুবেই এটা নিপুণ বুলি আমি ক'ব পাৰোঁ এই বস্তুখিনি ঠিক আছে কনক্লুজন In conclusion, Saraswati Puja is a shared festival that celebrate knowledge, learning and creativity. কৈছে কি সৰস্বতী পূজাটো এটা shared festival হয় য'ত আমি চেলিব্ৰেট কৰোঁ আমাৰ জ্ঞানক চেলিব্ৰেট কৰোঁ আমাৰ শিক্ষাক লাৰ্ণিঙক চেলিব্ৰেট কৰোঁ এণ্ড ক্ৰিয়েটিভিটি লগতে আমাৰ যিখিনি সৃজনশীলতা আছে ইয়াক আমি চেলিব্ৰেট কৰোঁ ইট ব্ৰিং টুগেদাৰ ষ্টুডেণ্ট আৰু এই সৰস্বতী পূজাই ছাত্ৰ ছাত্ৰীসকলক ষ্টুডেণ্টক টিচাৰক এণ্ড devotees to seek the blessing of goddess Saraswati for academic success and wisdom. এই সৰস্বতী পূজাই সকলোকে একগোট কৰি ৰাখে কাক একগোট কৰে সেয়া ষ্টুডেণ্টো হ'ব পাৰে টিচাৰো হ'ব পাৰে লগতে সববিলাক ভক্ত যিসকল সৰস্বতী ভগৱানক বা সৰস্বতী দেৱীক মা দেৱীক মানে সকলোৱে একেলগে আহি পিনে গডছে সৰস্বতীৰ ওচৰত কি লয় একাডেমিক ছাকচেছৰ কাৰণে আৰু উইজডমৰ কাৰণে সিহঁতে কি আশীৰ্বাদ বিচাৰে The festival not only strengthen the bond আৰু এই ফেষ্টিভেলে এনেকুৱাই নহয় কেৱল মাত্ৰ এয়াই নহয় যে ষ্ট্ৰেংথেন কৰে শক্তিশালী কৰে যি মেৰুদণ্ড সেয়া এয়াই নহয় বিটুইন কাৰ মাজত ইণ্ডিভিজুৱেল বাট অলছ' ফষ্টাৰ এ স্পিৰিট অফ ইউনিটি লগতে কি ডেভেলপ কৰে এটা ইউনিটি ডেভেলপ কৰে অৰ্থাৎ একতাৰ বান্ধন যিটো আছে একতাৰ এনাৰ্জি ডেভেলপ কৰি দিয়ে আমাৰ ক্ৰিয়েটিভিটি সৃজনশীলতা ডেভেলপ কৰে এণ্ড কালচাৰেল হেৰিটেজ লগতে আমাৰ যিখিনি সাংস্কৃতিকভাৱে যিখিনি আমি আগ্ৰহণুৱা হৈ আছোঁ আমাৰ ভাৰতে কেনেকুৱাকৈ আগ্ৰহণুৱা হৈ আছে এইখিনিও আমি দেখুৱাই দিওঁ বুলি আমি ক'ব পাৰোঁ মে দ্য ব্লেছিং অফ গডছ সৰস্বতী এনলাইটেন আৱাৰ মাইণ্ড
যাতে এনেকুৱাকৈয়ে সৰস্বতী গডছেছে আমাক কি কৰে, এনলাইটেন কৰে, আমাক পথ প্ৰদৰ্শন কৰে বা আমাক উজ্জ্বলিত কৰি ৰাখে আৱাৰ মাইণ্ড, আমাৰ মগজু, এণ্ড লিড আছ অন দ্য পাথ অফ নলেজ এণ্ড উইজডম, আৰু আমাক পথ প্ৰদৰ্শন কৰি দি থাকে যিখিনি আমাৰ নলেজৰ ক্ষেত্ৰত আৰু উইজডমৰ ক্ষেত্ৰত। গতিকে ইয়াৰ পৰাই আমাৰ এই যিটো টপিকটো আছে শেষ হৈ যায়। তোমালোকে খুব সুন্দৰকৈ ইয়াৰ পৰা তোমালোকে নোট বনাই ল'বা, ঠিক আছে। যিখিনি পইণ্ট তোমালোকে ইজি লাগে এইখিনি পইণ্ট তোমালোকে লিখি ৰাখিবা, আৰু যিখিনি পইণ্ট ইজি নালাগে সেইখিনি পইণ্ট নিলিখিলে হৈ গ'ল। আৰু পইণ্ট মানে কি, এইবিলাক পইণ্টটো থাকিবই। মই তোমাক লাইনৰ কথা কৈছোঁ, মানি লোৱা যে তুমি কৈছা যে ইয়াৰ পৰা ইয়ালৈকে মোৰ লাইনটো অলপ কঠিন লাগিছে, ঠিক আছে, এইখিনি নিলিখিলা, বাকীখিনিতো লিখিব পাৰা ন। ইয়াত মানি লোৱা যে কিবা এটা পাৰ্টিকুলাৰ লাইন তোমালোকক এইটো লাইন মানি লোৱা যে তোমালোকক কঠিন লাগিছে, নিলিখিলে এইটো, তাৰ পিছৰখিনি লিখিলা, ঠিক আছে। এনেকৈ তোমালোকে পঢ়িবা। চ' আজিলৈ মানে পিছৰ ক্লাছত লগ পাই আছোঁ। জয় হিন্দ, জয় ভাৰত।